কাইলৈ ৰাতি 12 বজাৰ পিছত সিদ্ধান্ত হ'ব। কাইলৈ 1 তাৰিখ 1 মাৰ্চ, কাইলৈ ৰাতি 12 বজাৰ পাছত আপোনালোকে যি প্ৰশ্ন সোধে মই প্ৰশ্নৰ উত্তৰ দিম। মই 1 মাৰ্চলৈকে মনে মনে থাকিম। 1 মাৰ্চৰ পাছত আপোনালোকে যি প্ৰশ্ন সোধে মিত্ৰতা সম্পৰ্কত মই উত্তৰ দিম। দলৰ নিৰ্দেশ মোৰ প্ৰতি এই সময়ত মৌনতা অৱলম্বন কৰিব লাগে। কাইলৈ ৰাতি 12 বজাৰ পিছত সিদ্ধান্ত হ'ব। মিত্ৰতাত আত্মসন্মান ৰক্ষা কৰি সন্মান সহকাৰে আসন পাব লাগে। মিত্ৰতা ৰক্ষা কৰিবলৈ যাওঁতে দলীয় স্বাৰ্থ যাতে বিঘ্নিত নহয়, আত্মসন্মান সহকাৰে যাতে এটা জাতীয় এটা আঞ্চলিক দলে মিত্ৰতাত থাকিব পাৰে, সেই কথাটো মোক নিৰ্দেশ দিয়া হৈছে। মিত্ৰতা যদি নহয় তেতিয়াহ'লে আৰু কথাটো বেলেগ। মই কাইলৈ 12 বজাত এবাৰ ৰাতি 12 বজাৰ পাছত আপোনালোকে যিকোনো সময়ত মোক লগ পালে যি প্ৰশ্ন সোধে চব প্ৰশ্নৰ উত্তৰ মই আটাইতকৈ স্পষ্টভাৱে প্ৰশ্নৰ উত্তৰ দিওঁ। গতিকে 1 তাৰিখলৈকে মই অপেক্ষা কৰিম। 1 তাৰিখৰ পাছত আপোনালোকে যি সোধে সেই প্ৰশ্নৰ উত্তৰ পাব। এফালেদি দলৰ ভিতৰত বিদ্ৰোহ চলি আছে। কাইলৈ ৰাতি 12টা বজালৈকে আপোনালোকে সময় দিয়ক। 1 মাৰ্চৰ ৰাতি 12টা বজালৈকে, তাৰ পাছত চব প্ৰশ্নৰ উত্তৰ দিম।